আজি গাহৰি পোৱালি এইবিলাক যাব ডিমাপুৰ। ইয়াৰ পৰা 12 পিচ যাব। এইটো 12 পিচ খাহী কৰা আছিল, তাৰে খাহী 12 পিচ যাব আজি। তো গাড়ী আহি আছে ল'বলৈ। এইবিলাকতো আমি ডেলিভাৰী নকৰোঁ। এইবিলাক চাওক কমপ্লিট লোড হৈ আছে এতিয়া গাড়ীত। এটা গাহৰিৰ ওজন প্ৰায় 25 কেজি 30 কেজি এনেকুৱা আহি গৈছে। কিন্তু দামটো কি ক'ম আৰু, ইউটিউবত দাম কৈ লাভেই নাই। আমি যদি কওঁ বোলে ইমানকৈ বিক্ৰী কৰিছোঁ, কিছুমানে কয় যে ইমান দামত কোন পাগলে লয়, এনেকুৱা কয়, বহুতে কমেণ্ট কৰে। সেইকাৰণে দামবিলাক নকওঁ, যিখিনি দামত বিক্ৰী কৰিছোঁৱেই আৰু। যদি আৰু কাৰোবাক লাগে আমাৰ লগত যোগাযোগ কৰিব পাৰে। গাড়ীত লোড হৈ আছে, ডাইৰেক্ট চকলত সোমাই দিছে গাড়ী, যিটো ফাৰ্মৰ ওচৰত গাড়ী নাযায়। এইবিলাক লোডিং হৈ আছে, খাহী কৰা আছে আৰু থাকিব খাহী 6 পিচ। এইবিলাক কেইদিনমান পিছত উঠাব, আৰু যদি ইয়াৰ আগতে কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। আৰু বন্ধুসকল, আমাৰ লগত বহু ধৰণৰ পাৰ চৰাই আছে। যদি কাৰোবাক লাগে এইবিলাক যোগাযোগ কৰিব পাৰে। অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে। যিহেতু ঠাণ্ডাৰ দিন বৰ্তমান, ডেলিভাৰী দিয়াৰ সুবিধা ভাল। কিন্তু গৰমৰ দিনত অলপ অসুবিধা হয়, মানে বেছি গৰমত মৰ্টেলিটি হোৱাৰ চান্সটো বেছি থাকে। কিন্তু ঠাণ্ডাৰ দিনত 0% মৰ্টেলিটি নহয়। বহু ধৰণৰ পাৰ চৰাই আছে, বহু ধৰণৰ কুকুৰা চৰাই আছে, ফেঞ্চি চৰাই বহু ধৰণৰ। তো আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু কোনোবা যদি মোৰ ঘৰৰ পৰা ল'ব বিচাৰে ল'ব পাৰিব। মোৰ ঘৰ হৈছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ। অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে। এইবিলাক আছে ফেণ্টেল পাৰ চৰাই আছে, মুখী আছে, নান আছে। তো দেখা পাইছে এইবিলাক চব মানে ফেঞ্চি পাৰ চৰাই। বহুতে কয় যে ইয়াৰ দামবিলাক বেছি, ইয়াৰ মাংস কিমান হ'ব। এইবিলাক খোৱাৰ কাৰণে নহয়, এইবিলাক অনলি পোহাৰ কাৰণে, পালন শ্ব' এটা। আৰু বহুতে খাবলৈ বিচাৰে। যদি বেছিকৈ দামত লৈ আপোনালোকে খাব বিচাৰে খাব পাৰিব, সেইটো আপোনালোকৰ ইচ্ছা। কিন্তু এটা ফেশ্বনৰ কাৰণে শ্ব', ইমান মৰমৰ বস্তু আৰু কোনোবাই খাব পাৰে নেকি, আৰু তেনেকুৱা কথা। আৰু আমাৰ লগত টাৰ্কি চৰাই আছে, টাৰ্কি কুকুৰা চৰাই। এইটো ফেশ্বন, এইটো মাংসৰ কাৰণে বহুত ভাল। এইটো খাব পাৰে আপোনালোকক দেখুৱাই আছোঁ, যিটো টাৰ্কি কুকুৰা চৰাই। কিয়নো এই কুকুৰা চৰাইটো মাংসৰ কাৰণে বহুত ভাল, ডাইৰেক্ট খাহী ছাগলীৰ দৰে। মানে ইমান মাংস ভাল ইয়াৰ, মানে আমাৰ লোকেল কুকুৰা যেনেকুৱা মাংসবিলাক হয় তেনেকুৱা নহয়, ইয়াৰ মাংসটো অলপ উন্নত। তো বহুত ধুনীয়া। এইটো ফেশ্বনৰ কাৰণে পালিব পাৰে আপোনালোকে, আৰু খোৱাৰ কাৰণে পালন কৰিব পাৰে, দুয়োটাই হয়, কম্বো পেক। তো এইবিলাকো অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু ডাঙৰবিলাক নাই বৰ্তমান বিক্ৰীৰ কাৰণে। আৰু পোৱালি কেইদিনমান দেৰি হ'ব, শেষ হৈ গৈছে। যদি কাৰোবাক লাগে আপোনালোকে আগতীয়াকৈ বুকিং কৰি ৰাখিব পাৰে। আৰু ফৰ্ডৰ পৰা সদায় বাচি থাকিব। গোৱালপাৰাত এজন ফৰ্ড আছে। গোৱালপাৰাৰ এই ফৰ্ড মক্কেল হয়, এটা বহুত ডাঙৰ ফাৰ্ম এটা খুলিছে, কিন্তু চবৰে পইচা মাৰি খায়। গতিকে ইয়াৰ পৰা সাৱধান, সদায় সাৱধান থাকিব। বহুতৰ পইচা মাৰি খায়, তাৰ প্ৰমাণ আছে কাৰণে ইয়াৰ ভিডিঅ' সহ ফটো সহ মই ইউটিউবত দিছোঁ। প্ৰমাণ নোহোৱাকৈ দিলে আৰু বহুত ঝামেলা হৈ যায়, সেইকাৰণে প্ৰমাণ আছে দি দিছোঁ। মোৰ পৰা পইচা মাৰি খাইছে, পইচাটো ৰিটাৰ্ণো নিদিয়ে, মোক বস্তুও নিদিয়ে। মই কিবা বস্তু অৰ্ডাৰ কৰিছিলোঁ, বহুত ডাঙৰ এটা প্লিজেণ্ট হিল হেচাৰী নামেৰে ফাৰ্ম খুলিছে, এটা চিৰিয়াখানাৰ দৰে ফাৰ্ম খুলিছে, বহুত ডাঙৰ। কিন্তু পইচা মৰাৰ উস্তাদ হয়, গতিকে ইয়াৰ পৰা সাৱধান সকলোৱে।